বাতৰিলৈ স্বাগতম জনাইছো ষ্টুডিঅত মই সৌৰভ। ব্ৰেকিং নিউজ। ৰাজ্যত 2 লাখ চৰকাৰী নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। সংশ্লিষ্ট বিভাগক খালী পদৰ সবিশেষ তথ্য দাখিলৰ নিৰ্দেশ প্ৰদান কৰা হৈছে। 17 জনৰ ভিতৰত দাখিল কৰিব লাগিব খালী পদৰ তথ্য। প্ৰতিটো বিভাগৰ জ্যেষ্ঠ সচিবলৈ নিৰ্দেশনা জাৰি কৰা হৈছে। প্ৰতিটো পদৰ বিপৰীতে উল্লেখ কৰিব লাগিব নোডেল বিভাগৰ নাম। খালী পদৰ তথ্য উপলব্ধ হলেই আৰম্ভ হ'ব নিযুক্তি প্ৰক্ৰিয়া। 2 লাখ নিযুক্তিৰ বাবে ইতিমধ্যে গঠন হৈছে টাস্ক ফোৰ্স। মুখ্য সচিবৰ অধ্যক্ষতাত গঠন কৰা হৈছে এই টাস্ক ফোৰ্সটো। টাস্ক ফোৰ্সৰ পৰামৰ্শ অনুসৰি কৰ্মচাৰী ক্ষয় বিভাগৰ নিৰ্দেশনা জাৰি কৰা হৈছে। ৰাজ্যত 2 লাখ চৰকাৰী নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। সংশ্লিষ্ট বিভাগক খালী পদৰ সবিশেষ তথ্য দাখিলৰ নিৰ্দেশ প্ৰদান কৰা হৈছে। 17 জনৰ ভিতৰত দাখিল কৰিব লাগিব খালী পদৰ তথ্য। প্ৰতিটো বিভাগৰ জ্যেষ্ঠ সচিবলৈ নিৰ্দেশনা জাৰি কৰা হৈছে। প্ৰতিটো পদৰ বিপৰীতে উল্লেখ কৰিব লাগিব নোডেল বিভাগৰ নাম। খালী পদৰ তথ্য উপলব্ধ হলেই আৰম্ভ হ'ব নিযুক্তি প্ৰক্ৰিয়া। 2 লাখ নিযুক্তিৰ বাবে ইতিমধ্যে গঠন হৈছে টাস্ক ফোৰ্স। মুখ্য সচিবৰ অধ্যক্ষতাত গঠন কৰা হৈছে এই টাস্ক ফোৰ্সটো। টাস্ক ফোৰ্সৰ পৰামৰ্শ অনুসৰি কৰ্মচাৰী ক্ষয় বিভাগৰ নিৰ্দেশনা জাৰি কৰা হৈছে। পুনৰ বৃদ্ধি পালে ৰন্ধন গেছৰ দাম। প্ৰতিটো ঘৰুৱা চিলিণ্ডাৰৰ দাম 29 টকাকৈ বৃদ্ধি পালে। ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম বৃদ্ধিক লৈ এতিয়া দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়া। পূৰ্বে অসমত ঘৰুৱা চিলিণ্ডাৰৰ মূল্য আছিল 962 টকা। বৰ্তমান অসমত ঘৰুৱা চিলিণ্ডাৰৰ মূল্য হ'লগৈ 991 টকা। পূৰ্বে দিল্লীত ঘৰুৱা চিলিণ্ডাৰৰ মূল্য আছিল 913 টকা। আজিৰ পৰা এই দাম হ'লগৈ 942 টকা। 7 মাৰ্চত বৃদ্ধি পাইছিল 60 টকাকৈ ৰন্ধন গেছৰ দাম। পেট্ৰল ডিজেলৰ পাছত এবাৰ দাম বাঢ়িল ৰন্ধন গেছৰ চিলিণ্ডাৰৰ। আজিৰ পৰা প্ৰতিটো ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম 29 টকাকৈ বৃদ্ধি পাইছে। শিৱসাগৰত প্ৰতিটো ঘৰুৱা ৰন্ধন গেছৰ দাম হৈছেগৈ 949 টকা 50 পইচা। ঘৰুৱা ৰন্ধন গেছৰ দাম বৃদ্ধিয়ে বাৰুকৈ সমস্যাত পেলাব বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে শিৱসাগৰৰ সৰ্বসাধাৰণ নাগৰিকসকলে। কৰিছে বস্তুৰ দাম বাঢ়ে। মোৰো এটা ফেক্টৰী এটা আছে, মই ৰিফাইনৰ দাম ইমানেই বাঢ়াইছে নহয়, এতিয়া কাম চলাবলৈকে দিগদাৰ হৈছে। চিলিণ্ডাৰ কমাৰ্চিয়েল গেছৰ দাম বাঢ়িলে মানে মানুহে কৰ্ম কৰি খাবলৈও টান হৈছে। এতিয়া একদম অশান্তি হৈ গৈছে আৰু নোৱাৰিছো আৰু চলিবলৈ। ইমানেই দাম বাঢ়িছে, বছৰত আকৌ পেট্ৰলৰ দাম বাঢ়িলে, ৰন্ধন গেছৰ দামো বাঢ়িছে। একেবাৰে বাঢ়ি থাকিলে আমাৰ দিগদাৰ হৈ যাব। বাজেটৰ কাৰণে হৈছে, বাজেট টকা মিলা হৈছে। হয়, বাজেট টকা মিলা হৈছে। তাৰপিছত বস্তুবিলাকৰ ৰন্ধন গেছেই নহয় ন, পেট্ৰলৰ দাম, ডিজেলৰ দাম, শাক পাচলিৰ দাম, ইফালে বস্তুৰ দাম, দাইলৰ দাম, চেনিৰ দাম, মিঠাতেলৰ দাম বহুত হাই ফাই হৈ গৈছে। নোৱাৰিছো আৰু জুই লাগি গৈছে। ঘৰুৱা চিলিণ্ডাৰৰ দাম পুনৰ বৃদ্ধি পাইছে। গহপুৰত পূৰ্বতে ঘৰুৱা চিলিণ্ডাৰৰ মূল্য আছিল 978 টকা। আজিৰ পৰা পুনৰ বৃদ্ধি পালে 29 টকাকৈ। আজিৰ দিনটোত এটা ঘৰুৱা চিলিণ্ডাৰৰ মূল্য গহপুৰত হৈছে 1007 টকা। ৰন্ধন চিলিণ্ডাৰৰ মূল্য প্ৰতিটো চিলিণ্ডাৰত 29 টকাকৈ বৃদ্ধি পালে। আৰু মই উপস্থিত আছো গহপুৰৰ অলকা গেছ এজেঞ্চিত। বিভিন্নজন আছে, গেছ নিবলৈ হয়তো আহিছে। আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য কেইদিনমান পূৰ্বে বৃদ্ধি পালে, পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি পালে। তাৰ পাছত পুনৰ আজি প্ৰতিটো ঘৰুৱা চিলিণ্ডাৰত 29 টকাকৈ বৃদ্ধি পালে। ব্যৱসায়ীগৰাকী আছে এজেঞ্চিৰ, মই অকণ আপোনাৰ লগত কথা পাতিম। কিমান দাম বাঢ়িলে আজি? আজি 29 টকা দাম বাঢ়িছে। আগতে কিমান আছিলে? আগতে 978 আছিলে, এতিয়া আপোনাৰ 1007 টকা হ'ল। 29 টকা বাঢ়িলে। হয়, এই বঢ়াৰ লগে লগে অসুবিধা হয়নে আপোনালোকৰ? কাষ্টমাৰবিলাকে কৈছে আৰু সদায় চিলিণ্ডাৰ দাম বাঢ়ি আছে আৰু চিলিণ্ডাৰ ইমান ক্ৰাইচিছ হৈ আছে, এইবোৰে কৈ আছে আৰু কাষ্টমাৰ। বিভিন্নজন দেখিছো গ্ৰাহক, তেওঁলোক হয়তো চিলিণ্ডাৰ নিবলৈ আহিছে। দাদা চিলিণ্ডাৰ ল'বলৈ অহা হৈছে, অকণ থিয় হৈ দিব। হয়, থিয় হৈ দিব। চিলিণ্ডাৰ হয়তো নিবলৈ আহি গম পালে 29 টকাকৈ চিলিণ্ডাৰৰ মূল্য বৃদ্ধি পালে। হয় হয়, বাঢ়িছে বুলি কোৱা শুনিছোঁ। আমাৰ অসুবিধা হৈছে আমাৰ এতিয়া ঘৰুৱা চিলিণ্ডাৰৰ হেৰিয়া পাবৰ কাৰণে। গতিকে ঘৰখন চলোৱাত কিমান অসুবিধা মানে বিশেষ বহুত অসুবিধা। দাদাই কি ক'ব? 500 টকা দিনটো 400-500 টকা পাওঁ। তাৰে যদি গেছত দিওঁ, ল'ৰা ছোৱালী কপোৱা খুৱাম, চবফালে অসুবিধা হৈ গৈছে। এতিয়া গেছটো ল'বলৈ গ'লে আকৌ 29 টকা 30 টকা বাঢ়ি আছে। মানে সকলোতে মূল্য বৃদ্ধি মূল্য বৃদ্ধি হৈ আছে, আমি কেনেকৈ চলিম বাৰু?
সেইটো আপোনালোকে চাব। নিশ্চয়কৈ যথেষ্ট সমস্যা হয় যাতে কি ক'ব অকণমান আহিব এইফালে দেখিছোঁ চিলিণ্ডাৰ নিশ্চয় নিবলৈ আহি চাগে ভবা নাছিল দাম বাঢ়িল কিন্তু ইয়াত শুনিলে দাম বাঢ়িল বুলি দামটো 29 টকা বাঢ়িল। এতিয়া ঘৰুৱা ৰন্ধন গেছক চলাবলৈ কাৰণে যদি দিনে দিনে 29 টকা 20 টকা কৰি বাঢ়ি থাকিলে বহুত অসুবিধা হৈ পৰে। এজন দৈনন্দিন ধৰি লওক দিন হাজিৰা কৰা লোকে যদি দিনটোত টকা 400 বা 500 টকা পায় তেওঁলোকে কেনেদৰে চলিব আপুনি কেনেদৰে বৰ্ণনা কৰিব সেই কথাখিনি? এতিয়া কেনেদৰে চলিম আৰু তেলৰ ঘৰুৱা খোৱা বস্তুৰ দামো বাঢ়িছে। যদি আমি খোৱা বস্তুৰ দাম বাঢ়ি আৰু ইফালে গেছৰো দাম বাঢ়ে আমিতো কি কৰিম? মাথাত হাত দি বহি থাকিবলগীয়া নিচিনা হৈ পৰে আৰু। পাকঘৰত যেতিয়া গৃহিণীগৰাকী সোমাব চিন্তা হ'ব। হয়, নিশ্চয় চিন্তা হয়। হয়, নিশ্চিতভাৱে গেছৰ আচলতে ৰন্ধন গেছৰ যি মূল্য বৃদ্ধি হ'ল তাৰ লগে লগে কিন্তু সৰ্বত্ৰে এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। সকলো বিপাঙত পৰিছে সাধাৰণ জনতা, কাৰণ সকলো ফালে মূল্য বৃদ্ধিৰ খবৰ আৰু শেহতীয়াকৈ যিহেতু আজিৰ দিনটোত পুনৰ 29 টকাকৈ এই ঘৰুৱা ৰন্ধন চিলিণ্ডাৰৰ মূল্য বৃদ্ধি পালে তাৰ লগে লগে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সাধাৰণ ৰাইজৰ মাজত। ঢেকিয়াজুলিত চাহ জনগোষ্ঠীৰ জাতিগত প্ৰমাণপত্ৰৰ নামত ব্যাপক জালিয়াতি। ভুৱা প্ৰমাণপত্ৰ প্ৰস্তুত কৰাৰ নামত এটা চক্ৰৰ মাষ্টাৰমাইণ্ডক গ্ৰেপ্তাৰ কৰা হৈছে। মূল অভিযুক্ত ৰাজীৱ বসুমতাই গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰা হৈছে। ঢেকিয়াজুলি থানাত ৰুজু গোচৰৰ ভিত্তিত ৰাজীৱ বসুমতাই গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে। ভুৱাকৈ প্ৰস্তুত কৰিছিল চাহ জনগোষ্ঠীৰ জাতিগত ভুৱা প্ৰমাণপত্ৰ। ঢেকিয়াজুলি থানাত ৰুজু হৈছিল 150/26 নম্বৰত এটা গোচৰ। BNSৰ 336(3), 338, 340(2) ধাৰাত ৰুজু কৰিছিল এটা গোচৰ। ৰাজীৱ বসুমতাৰে নিজৰ কম্পিউটাৰ চেণ্টাৰত প্ৰস্তুত কৰিছিল ভুৱা প্ৰমাণপত্ৰসমূহ। চাহ জনগোষ্ঠীৰ ভুৱা জাতিগত প্ৰমাণপত্ৰ ব্যৱহাৰ কৰি একাংশই লৈছিল চৰকাৰী সুবিধা। ঘটনাৰ সন্দৰ্ভত শোণিতপুৰ জিলা আয়ুক্ত আৰু অতিৰিক্ত আৰক্ষী অধীক্ষকক লিখিত অভিযোগ প্ৰদান কৰিছিল একাংশই। সমগ্ৰ চক্ৰটোৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা ল'বলৈ দাবী জনাইছে আটছা। CSC সেন্টারে আমার চাহ জনজাতি জাতি সন্মিলনীর দ্বারা মানে স্বাক্ষরিত চিনাক্তকরণ প্রমাণপত্র আমি এজনক দিয়া হয়েছে, কিন্তু সেই একেটা প্রমাণপত্র কি করে তেওঁলোকে CSC সেন্টার কি করে তেওঁলোকে জালিয়াতিরে বেলেগ বেলেগ নামত তেওঁলোকে উলিয়াই তেওঁলোকে ডিজিটেল কাস্ট সার্টিফিকেট এপ্লাই করার এটা আমি উমান পাইছিলো। আর সেই মতে আমি যোৱা 4 তারিখে আমি আমার এটা প্রজাতি দলে আমি বিভিন্ন ক্ষেত্রে আমি গম পাওয়ার পিছত গৈ আমি সরজমিন তদন্ত কৰিলোঁ। সরজমিন তদন্ত কৰাৰ পিছত আমি দেখিলোঁ যে বাতাসীপুৰৰ কাষতে মুন্না চেণ্টাৰৰ এজন লোক আমি চাম দৈমাৰী, তেওঁ কি কৰে তেওঁ এই ধৰণৰ জালিয়াতি কৰাৰ এটা ব্যৱসায় এটা আৰম্ভ কৰিছে। আৰু আমাৰ যিসকল চাহ জনজাতিৰ লোক মনমোহনীপুৰ কোক বা শ্যামাগুৰি এইবোৰৰ লোকক তেওঁলোকে কি কৰে ঢেকিয়াজুলিলৈকে টাউনলৈকে আহিব নোৱাৰে, যাতায়াত ব্যৱস্থা অকণমান দুৰ্লভ যাৰ কাৰণে আহিব নোৱাৰে। তেওঁলোকৰ সহজ সৰলতাত তেওঁলোকে ব্যৱহাৰ কৰি তেওঁলোকে কি কৰে জালিয়াতিৰে তেওঁলোকৰ নামত একোটা চাৰ্টিফিকেট প্ৰমাণপত্ৰ দিয়াই দিয়াৰ ব্যৱস্থা কৰে আৰু তেওঁলোকৰ পৰা মোটা অংক এটা লৈ লয়। লখিমপুৰত ভাঙিল লাভ জেহাদীৰ ভৰি। লখিমপুৰত লাভ জেহাদৰ জড়িত এটা অভিযুক্তক কৰায়ত্ব কৰিলে আৰক্ষীয়ে। খেদি খেদি হাসমত আলীক কৰায়ত্ব কৰিলে লখিমপুৰ আৰক্ষীয়ে। বাহনৰ পৰা জঁপিয়াই পলায়নৰ চেষ্টা কৰিছিল এই অভিযুক্তটোৱে। লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে হাসমত আলী। নিজকে সুমিত কুমাৰ বুলি পৰিচয় দি প্ৰেমৰ জালত পেলাইছিল এগৰাকী হিন্দু যুৱতীক। লখিমপুৰৰ ডিৰজু চাপৰিৰ পৰা আটক কৰিছিল হাসমতক। হাসমতৰ প্ৰকৃত পৰিচয় পোহৰলৈ অহাৰ পাছতে ভুক্তভোগী যুৱতীগৰাকীয়ে দাখিল কৰিছিল এখন এজাহাৰ। আমি সংযুক্ত হৈছোঁ সঞ্জীৱ লাহনৰ সৈতে। সঞ্জীৱ লাহন, আপোনালোকক স্বাগতম জনাইছোঁ। লখিমপুৰত লাভ জেহাদীৰ ভৰি ভাঙিছে আৰু আৰক্ষীৰ বাহনৰ পৰা পলায়নৰ চেষ্টা কৰিছিল এই হাসমত আলী নামৰ অভিযুক্তটোৱে। এই সন্দৰ্ভত আপোনাৰ ওচৰত অধিক কি তথ্য আছে সঞ্জীৱ লাহন? চাওক সৌৰভ, এতিয়া বৰ্তমান চিকিৎসাধীন অৱস্থাত আছে সেই লাভ জেহাদী হাসমত আলী। আৰু হাসমতে আচলতে আৰক্ষীৰ বাহনৰ পৰা প্ৰস্ৰাৱ কৰা চলাই আৰক্ষী বাহনৰ পৰা নামি গৈছিল, সুযোগতে পলাবলৈ যত্ন কৰিছিল। পলাবলৈ যত্ন কৰোঁতে দুৰ্ভাগ্যবশতঃ বাওঁ ভৰিখন ভাগে আৰু আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম হয়। আৰু সেই হাসমত আলীয়ে নিজকে সুমিত কুমাৰ বুলি পৰিচয় দিয়ে এগৰাকী হিন্দী যুৱতীক প্ৰেমত পেলাইছিলে।
কোৰ্ট মেৰেজ পৰ্যন্ত কৰিবলৈ যত্ন কৰিছিলে, কিন্তু নটাৰী পিৰিয়ডতে থাকিলে, আচলতে প্ৰকৃততে কোৰ্ট মেৰেজ হ'বলৈ নাপালে। দীৰ্ঘদিনীয়া প্ৰেমত তেওঁলোক মগন আছিলে, সেই সুমিত কুমাৰ বুলি নিজকে পৰিচয় দিছিলে। আৰু এটা ডাঙৰ কথা সৌৰভ, যে হাসমত আলীয়ে কিন্তু এটা কথা দাবী কৰি আছে যে যুৱতীগৰাকীয়ে গম পাইছিলে হাসমত সুমিত কুমাৰ নহয়, প্ৰকৃততে এগৰাকী মুছলমান যুৱক বুলি গম পাইছিলে। এই কথাটোৱে কিন্তু অলপ মিশ্ৰিত প্ৰভাৱ পেলাইছে। ইয়াৰ পৰৱৰ্তী সময়ত আচলতে হাসমতে মিছা কথাই কৈছে নে না যুৱতীগৰাকীয়ে সঁচা কথা কৈছে, সেই কথাখিনি পৰৱৰ্তী সময়ত আৰক্ষী তদন্তত পোহৰলৈ আহিব। কিন্তু যুৱতীগৰাকী ককায়েকক ফাঁকি দি আছিলে হাসমতে ফাঁকি দি আছিলে, নিজকে সুমিত কুমাৰ বুলি কৈ আছিলে। সেই কথাটো কিন্তু ইতিমধ্যে আমাৰ আগত প্ৰকাশ কৰিছে। আৰু লাভ জেহাদে আচলতে এইটোৱে প্ৰথম ঘটনা নহয় সৌৰভ, ইয়াৰ পূৰ্বেও একে সময়তে আৰু এটা লাভ জেহাদৰ ঘটনা পোহৰলৈ আমি আনিবলৈ সক্ষম হৈছিলো। সেই বিষয়ে কিন্তু এতিয়ালৈকে যিজন অভিযুক্ত সেইজনক কিন্তু এতিয়ালৈকে কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই। আৰক্ষী তদন্ত অব্যাহত আছে। আৰু হাসমত আলীক গ্ৰেপ্তাৰ কৰাৰ পিছত এটা কথা নিশ্চিত হৈছে, মুছলমান যিসকল লোক আছে তেওঁলোক সজাগ হৈছে, আৰু বহু সজাগ মুছলমান যুৱকসকলক সাৱধান কৰি দিছে যে এনেকুৱা ধৰণৰ ঘটনা যাতে পুনৰাবৃত্তি নকৰে, সেইটো কিন্তু তেওঁলোকে চেষ্টা কৰি আছে। সৌৰভ, সঞ্জীৱ লাহন, লখিমপুৰ জিলাখনত দিনক দিনে শেহতীয়াকৈ এনেকুৱা ধৰণৰ ঘটনা কিন্তু উদ্বেগজনকভাৱে বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে। এইটো প্ৰথম ঘটনা নহয়, ইতিমধ্যে আপুনি কৈছে অনুৰূপ ঘটনা সংঘটিত হৈ আহিছে, কিন্তু তাৰ পাছতো একাংশ সাৱধান নোহোৱাৰ কাৰণে এনেবোৰ ঘটনা দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে। সঞ্জীৱ লাহন, আচলতে সৌৰভ চাওক যে একাংশ গোড়া মুছলিম আছে যিকোনো প্ৰকাৰে হিন্দুত্বক আঘাত হনাই তেওঁলোকৰ মূল উদ্দেশ্য। থাকে যে হিন্দুত্বক কেনেকৈ আঘাত সানিব পাৰি। আৰু লাভ জেহাদটো তেওঁলোকে দুখীয়া যিসকল পৰিয়াল আছে, দুখীয়া যুৱতীৰ পৰিয়ালত তেওঁলোকে কৌশলেৰে সোমাই টকা পইচা ইত্যাদি ব্যৱসায় লোভ দেখুৱাই সোমাবলৈ যত্ন কৰে। তাৰপিছত ঠিক তেনেদৰে হিন্দুত্বক আঘাত সানিবৰ কাৰণে, প্ৰকৃততে বিবাহ পাশত আবদ্ধ হৈ বিবাহ কৰাবৰ কাৰণে বা এখন সুখৰ সংসাৰ গঢ়িবৰ কাৰণে তেওঁলোকে এনেধৰণৰ কাম নকৰে। তেওঁলোকে কেৱল হিন্দুত্বক আঘাত সানিবৰ কাৰণে একাংশ গোড়া যি মুছলিম যুৱক আছে তেওঁলোকে কিন্তু উঠি পৰি লাগি থাকে। আৰু তেওঁলোকে আচলতে অনুশোচনা নাই। সৌৰভ, এটা কথা ক'ব লাগিব, শাস্তি পাইছে, আৰক্ষীয়ে কৰায়ত্ব কৰিছে, গ্ৰেপ্তাৰ কৰি জেললৈ পঠিয়াইছে, তাৰপিছতো কোনো তেওঁলোকৰ অনুশোচনা নাই। তেওঁলোকে কেৱল এই হয়তো যে কেনেদৰে দুখীয়া দৰিদ্ৰ অভাৱত থকা হিন্দু যুৱতীসকলক প্ৰেমৰ চলেৰে তেওঁলোকক যাতে প্ৰেমত পেলাব পাৰে বা হিন্দুত্বক আঘাত সানিব পাৰে, সেইটোৱে তেওঁলোকৰ মূল লক্ষ্য হিচাপে লয়। আৰু ঠিক তেনেকৈ দেখিবলৈ পোৱা যায় যে তেওঁলোকৰ অনুশোচনাও নাই। মই পুনৰ কৈছো যে বহু লাভ জেহাদত লিপ্ত থকা যুৱক ইতিমধ্যে আৰক্ষীৰ জালত পৰিছে, ৰঙাঘৰৰ ভাত খাই আছে, তথাপিতো কিন্তু এইসকলৰ অনুশোচনা নাই। তেওঁলোকৰ এটাই লক্ষ্য, মই পুনৰ কৈছো যে হিন্দুত্বক আঘাত সানি ভেঙুচালি কৰি হিন্দুত্বৰ যি পৰম্পৰা তাক ভেঙুচালি কৰি তেওঁলোকে আঘাত সানিবৰ কাৰণে এনেধৰণৰ কাম কৰি থকা পৰিলক্ষিত হয়। সৌৰভ, নিশ্চয়কৈ সঞ্জীৱ লাহন, একাংশই ইতিমধ্যেই যিসকল হিন্দু যুৱতী আছে তেওঁলোকক টাৰ্গেট কৰিছে, আৰু বিশেষকৈ ছ'চিয়েল মিডিয়াত আচলতে যুৱতীসকলক টাৰ্গেট কৰে। তেওঁলোকে ফেক একাউণ্ট বনাই ছ'চিয়েল মিডিয়াত তেওঁলোকে জালত পেলায় হিন্দু যুৱতীসকলক। আৰু এই ঘটনা প্ৰথম নহয়, লখিমপুৰৰ ডিজু চাপৰি প্ৰসংগটো আহিছে। এই লখিমপুৰৰ ডিজু চাপৰিতে এইজনে আত্মগোপন কৰি আছে নেকি সঞ্জীৱ লাহন? হয়, বা এইজনে যেতিয়া নেকি যুৱতীগৰাকীৰ পৰিয়ালে আৰক্ষীৰ কাষ চাপিলে, তাৰপিছত তেওঁলোকে আচলতে লখিমপুৰৰ বিভিন্ন স্থানত যিকোনো ধৰণৰ দুৰ্ঘটনা এনেধৰণৰ অপৰাধজনিত ঘটনা সংঘটিত কৰি তেওঁলোকে পলাবলৈ ঢাপলি মেলে নগাঁৱত তেওঁলোকৰ এটা সম্পৰ্ক থাকে, সম্পৰ্কীয় লোক থাকে। নগাঁৱৰ লোকসকলে কয় যদি নগাঁৱত কিবা অপৰাধ কৰে তেতিয়াহ'লে লখিমপুৰলৈ পলাবলৈ আহে। ঠিক তেনেদৰে তেওঁলোকে আত্মগোপন কৰি থাকে। আৰু ঠিক লখিমপুৰ আৰক্ষীৰ যি তৎপৰতা বা তেওঁলোকে যি অভিযুক্ত যি পৰিয়ালক হেঁচা দিয়াৰ ফলত তেওঁলোকে আহি আত্মসমৰ্পণ কৰিবলৈ বাধ্য হয় বা আৰক্ষীৰ হাতত ধৰা দিবলৈ বাধ্য হয়। আৰু যিটো ঘটনা দ্বিতীয়টো ঘটনা সংঘটিত হ'ল, সেই ঘটনাটোৰ অন্তৰালত আৰু বহু ঘটনা আছে। আৰক্ষী তদন্তৰ খাতিৰত আমি গোটেইখিনি কথা ক'ব নোৱাৰো, যে খুব সোনকালে হয়তো সমগ্ৰ ঘটনাটো পোহৰলৈ আহিব, তেতিয়া আৰু সবিশেষ আমি ক'ব পাৰিম। আৰু সৌৰভ, উদ্বেগজনক বিষয় আৰু এটা কথা যে আৰক্ষী আওতালৈ গ'লে ঘটনাবিলাক পোহৰলৈ আহে। ইয়াৰ উপৰিও কিন্তু বহু এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈ আছে। এতিয়াও বহু ভুক্তভোগী পৰিয়ালে আৰক্ষীৰ ওচৰত সামাজিক মুখলজ্জা থাকিবৰ কাৰণে আৰক্ষীৰ কাষ চপা নাই বা তেনেকুৱা ধৰণৰ ভুক্তভোগী আছে। আমি জানো, সেই বিষয়টো আমি ভালকৈ জানো। কিন্তু এই বিষয়ত যেতিয়া নেকি আৰক্ষী আদালতে গোটেই বিষয়টো যে আইনৰ আদালতে যায়, তেতিয়া আমি সেই ঘটনাবিলাক পোহৰলৈ আনিবলৈ সক্ষম হওঁ। এনেকুৱা ধৰণৰ ঘটনা কিন্তু এতিয়া বহু সংঘটিত হৈ আছে। আৰু সকলোকে সজাগ কৰি এটা কথাই ক'ব পাৰি, আইন ব্যৱস্থাই কিন্তু হিন্দু মুছলিমৰ যিটো অনুমতি সেয়া প্ৰদান কৰা নাই। এইটো এটা অপৰাধ বুলি গণ্য কৰা হয়।
আৰু যিসকল গুড়া মুছলমান আছে তেওঁলোকে হিন্দুত্বক ভীমুচালি কৰিবৰ কাৰণে হিন্দুত্বত আঘাত আনিবৰ কাৰণে এনেকুৱা ধৰণৰ ঘটনা সংঘটিত কৰে যাৰ পৰিণতি নেকি দুইটা ধৰ্মাৱলম্বী লোকৰ মাজত যি বিভেদ সেই আৰু বেছি হৈ গৈ থাকে এই গোটেই গুৰুত্বপূৰ্ণ বিষয়খিনিৰ প্ৰতি কিন্তু এই সকল লোক কোনো কাৰণতে সচেতন নহয় আৰু যদি সচেতন নহয় তেতিয়াহ'লে হিন্দু মুছলিমৰ সম্প্ৰীতিৰ কথা যিটো কৈ থাকে সেইটো কেতিয়াও সম্ভৱ নহয় এই গুৰুত্বপূৰ্ণ বিষয়বিলাকৰ প্ৰতি কিন্তু তেওঁলোক কোনো কাৰণতে তেওঁলোকৰ ভূক্ষেপ নাই হাসমত আলীৰ দৰে একাংশ লোক আছে বিশেষকৈ লখিমপুৰ জিলাখনত আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে এনেকুৱা ঘটনা যেতিয়া সংঘটিত হয় তেওঁলোকে নগাঁও ফাললৈ পলায়নৰ চেষ্টা কৰে নগাঁৱৰ সৈতে এটা সংযোগ আছে ইয়াৰ আগতো আমি দেখিছোঁ যেতিয়া চোৰাং খুনৰ ঘটনা হওক বা এনেকুৱা ধৰণৰ যিবোৰ অপৰাধী আছে সেইসকলৰ সৈতে কিন্তু এনেকুৱা লোকসকল জড়িত হৈ আছে হয় সৌৰভ চাওক যে নকল খুনৰ যি ঘটনা বা নকল টকাৰ যি ধৰণৰ ঘটনা সেয়া গোটেইটো এতিয়া বৰ্তমান যদি প্ৰেক্ষাপট চোৱা যায় তেতিয়াহ'লে আমি কিছুদিনৰ আগৰ এটা ঘটনা আমি সংবাদ মাধ্যমত প্ৰচাৰ কৰিছিলোঁ আমাৰ নিউজ 18 অসম নৰ্থ ইষ্টৰ সবিস্তাৰে প্ৰকাশ কৰিছিলোঁ নগাঁৱত ঘটনা সংঘটিত কৰি বঙালমৰা লোকে বঙালমৰা অঞ্চলৰ লখিমপুৰ জিলাৰ বঙালমৰা অঞ্চলৰ সোণাপুৰৰ একাংশ সুবিধাবাদীয়ে কেইটামান সুবিধাবাদীয়ে ইতিমধ্যে আৰক্ষী আলহী তেওঁলোক হাজতত আছে তেওঁলোকে লখিমপুৰ জিলাৰ সোণাপুৰৰ পৰা নকল শুনি নগাঁৱত জালিয়াতি কৰিছিল নগাঁৱত জালিয়াতি কৰি তেওঁলোক আকৌ উভতি আহিছিল লখিমপুৰলৈ লখিমপুৰত তেওঁলোকে আত্মগোপন কৰি আছিল ঠিক তেনেকৈ কেৱল অকলে এটা অপৰাধজনিত ঘটনা নহয় কেৱল এটা অপৰাধজনিত ঘটনা নহয় বিভিন্ন ধৰণৰ অপৰাধ ঘটনা সংঘটিত কৰি এই যিসকল বঙালমৰাৰ ভিতৰুৱা অঞ্চল সোণাপুৰকে ধৰি বিভিন্ন ধৰণৰ যি তেওঁলোকে অপৰাধজনিত ঘটনা সংঘটিত কৰে তেওঁলোকে পলাবলৈ লখিমপুৰৰ পৰা ঢাপলি মাৰে নগাঁৱলৈ ঢাপলি মেলে আৰু নগাঁৱত যদি কিবা ঘটনা সংঘটিত কৰে তেতিয়াহ'লে লখিমপুৰ জিলা বঙালমৰা অঞ্চলৰ ভিতৰুৱা অঞ্চলত তেওঁলোকে আত্মগোপন কৰাৰ যত্ন কৰে আচলতে ক'বলৈ গ'লে যিটো অপৰাধী চক্ৰটোৰ সাংঘাতিক এটা সম্পৰ্ক আছে নগাঁও আৰু লখিমপুৰৰ সৈতে আৰু সমানে যদি নগাঁও লখিমপুৰত আৰক্ষী অভিযান চলায় তেতিয়াহ'লে এইসকল লোকক সমূলঞ্চে উৎখাত কৰাৰ সম্ভাৱনা আছে নিশ্চয় ধন্যবাদ জনাইছোঁ সঞ্জীৱ লাহন পৰৱৰ্তী সময়ত আমি পুনৰ আপোনাৰ সৈতে সংযুক্ত হ'ম ৰাজ্যত পুনৰ অনুষ্ঠিত হ'ব LP আৰু UP বিশেষ টেট 28 জুনত ৰাজ্যত অনুষ্ঠিত হ'ব টেট পৰীক্ষা 6 জানুৱাৰীত জাৰি কৰা হৈছিল বিজ্ঞাপন 12 জুনৰ পৰা নিৰ্দিষ্ট পৰ্টেলত উপলব্ধ হ'ব প্ৰৱেশ পত্ৰ বড়ো গাৰো মণিপুৰী মাধ্যমৰ শিক্ষক পদৰ বাবে হ'ব এই টেট ৰাজ্যত পুনৰ অনুষ্ঠিত হ'ব LP আৰু UPৰ বিশেষ টেট 28 জুনত ৰাজ্যত অনুষ্ঠিত হ'ব টেট 6 জানুৱাৰীত জাৰি কৰা হৈছিল বিজ্ঞাপন 12 জুনৰ পৰা নিৰ্দিষ্ট পৰ্টেলত উপলব্ধ হ'ব প্ৰৱেশ পত্ৰ বড়ো গাৰো মণিপুৰী মাধ্যমৰ শিক্ষকৰ বাবে হ'ব এই টেট পশ্চিমবংগৰ মুৰ্ছিদাবাদত আৰক্ষীৰ জালত পৰি এটা বাংলাদেশী পৰিয়াল অবৈধভাৱে ভাৰতত প্ৰৱেশৰ সময়তে আটক কৰা হ'ল এই বাংলাদেশী পৰিয়ালটোত আছিল 5 জন সদস্য আটক বাংলাদেশী কেইটা হৈছে উজিৰ আলী জয়নুৰ খাতুন সিহাত শেখ ইনজামুল হক আৰু 4 বছৰীয়া আব্দুল সামদ শেখ পশ্চিমবংগৰ মুৰ্ছিদাবাদত আৰক্ষীৰ জালত পৰিছে এই বাংলাদেশী পৰিয়ালটো অবৈধভাৱে ভাৰতত প্ৰৱেশৰ সময়তে আটক কৰা হৈছে এই বাংলাদেশী পৰিয়ালটোত আছিল 5 জন সদস্য আটক কৰা হৈছে বাংলাদেশী উজিৰ আলী জয়নুৰ খাতুন সিহাত শেখ ইনজামুল হক আৰু 4 বছৰীয়া আব্দুল সামদ শেখক চন্দাপুৰৰ পানবাৰীত আবদ্ধ এটা বন্যহস্তী দখাৱৈত এটা আবদ্ধ হৈ পৰিছে বন্যহস্তীটো 2-3 দিনৰ পৰা বন্যহস্তীটো আবদ্ধ হৈ থকাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে আবদ্ধ হাতীটো আঘাতপ্ৰাপ্ত হোৱাৰো সন্দেহ স্থানীয় ৰাইজৰ ঘটনাস্থলীত উপস্থিত হৈছে বন বিভাগৰ লোকসকল হাতীটোক উদ্ধাৰৰ চেষ্টা অব্যাহত ৰাখিছে বন বিভাগৰ লোকসকলে পশু চিকিৎসকৰ দলে আগবঢ়াই গৈছে হাতীপালটোক চিকিৎসা বাক্সাৰ ভাৰভূটান সীমান্তত কুকুৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ জয়ন্ত বসুমতাৰী বাক্সাৰ চৌকীত থকা পাগলাদা নদীৰ 1 নং চাউলকাৰা নদী বান্ধ পৰিদৰ্শন কৰিলে সাংসদগৰাকীয়ে
স্থানীয় কৃষকৰ সৈতে মত বিনিময় কৰি নদী বান্ধ নিৰ্মাণৰ আশ্বাস প্ৰদান কৰিলে সাংসদ জয়ন্ত বসুমতাৰীয়ে অহা 5 মাহৰ ভিতৰতেই চৌকি নদী বান্ধৰ কাম আৰম্ভ হ'ব বুলি আশ্বাস প্ৰদান কৰিলে কৃষক ৰাইজক কেন্দ্ৰীয় চৰকাৰে নদী বান্ধ নিৰ্মাণ কৰি কৃষকৰ সমস্যাৰ সমাধান কৰিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিলে জয়ন্ত বসুমতাৰীয়ে বাক্সা জিলাৰ ভাৰত ভূটান সীমান্তৰ সহস্ৰাধিক কৃষকে পাগলাদিয়া নদীত প্ৰতি বছৰে বান্ধ দি ডুং বা নলাৰে পানী বুৱাই কৃষিকাৰ্যত ব্যৱহাৰ কৰি আহিছে বছৰটোত 4-5 বাৰ বিপদজনকভাৱে নদীত প্ৰাকৃতিক উপায়েৰে বান্ধ দি কৃষকসকলে খেতি পথাৰলৈ বুৱাই নিয়ে পানী বহু চৰকাৰ আহিল বহু প্ৰতিশ্ৰুতি দিলে কিন্তু কোনেও কৃষকসকলৰ সমস্যা সমাধানৰ বাবে কাম নকৰাৰ অভিযোগ যাৰ বাবে সীমান্তৰ ৰাইজে বছৰ বছৰ ধৰি জমৰ যাতনা ভোগ কৰিব লগা হৈছে লোকসভা সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ অঞ্চল এই আমাৰ চাউলকাৰা যিটো এটা বান্ধ আছে সেই বান্ধৰ যোগেদি তেওঁলোকৰ বছৰৰ যিখিনি জীয়াই থকাৰ কাৰণে যি খেতি বাতি এই খেতি বাতি কৰাৰ যিখিনি পানী ইৰিগেশ্যনৰ যিখিনি ছিষ্টেম তো সেইটো তেওঁলোকৰ হৈ উঠা নাই বা তাত যিখিনি হৈছে সেইখিনি যথেষ্ট নহয় কিছুমান কৰিব লগা কাম নিশ্চয়কৈ আছে ডাঙৰ এটা কাম হয় এটা মানে বৃহৎ অংকৰ এটা কাম হয় সেইকাৰণে কেন্দ্ৰীয়ভাৱে আমি যেটো মই সাংসদ হিচাপে মই হেতু আজি দেখি ভালকে বুজি উঠিছো যে নিশ্চয়কৈ হেতু আমি কেন্দ্ৰত লৈ যাব লাগিব আৰু মই যেটো ওয়াটাৰ ৰিসোৰ্সেছ ডিপাৰ্টমেন্টৰ মই এজন সদস্য হওঁ কেন্দ্ৰত সেইকাৰণে এইখিনি কাম নিশ্চয়কৈ এই বাৰিষা কালত নিশ্চয়কৈ নহবগে কাৰণ এটো প্ৰসেস এটা আছে অহা খৰালি দিনত যাতে কৰিব পৰা যায় তাৰ কাৰণে ব্যৱস্থা লবলৈ মই এটো ভাবি লৈছো লোকভৱনত মুখ্যমন্ত্ৰীৰ নেতৃত্বত ৰাজ্যপালক সাক্ষাৎ নতুন মন্ত্ৰী পৰিষদৰ নৱনিযুক্ত মন্ত্ৰী পৰিষদক লোকভৱনত বিশেষ আদৰণি জনালে ৰাজ্যপালগৰাকীয়ে স্নেহ মিলন কাৰ্যসূচীৰে লোকভৱনত অনুষ্ঠিত হ'ল এই বিশেষ কাৰ্যসূচী লোকভৱনত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ সৈতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অতিবাহিত কৰিলে এক বিশেষ সন্ধিয়া লোকভৱনত ৰাজ্যপালক সাক্ষাতৰ সময়ত মুখ্যমন্ত্ৰীৰ লগত উপস্থিত আছিল পত্নী ৰিণিকী ভূঞা শৰ্মাও স্নেহ মিলন কাৰ্যসূচীৰে ৰাজ্যপালৰ সৈতে নৈশ আহাৰ গ্ৰহণ কৰিলে মন্ত্ৰী পৰিষদে লোকভৱনত নতুন মন্ত্ৰী সভাৰ বাবে নৈশ ভোজৰ আয়োজন কৰিছিল ৰাজ্যপালগৰাকীয়ে ইপিনে নৈশ ভোজৰ পূৰ্বে মন্ত্ৰীসকলৰ সৈতে বাৰ্তালাপ কৰিলে ৰাজ্যপালগৰাকী কলিয়াবৰত আদিবাসী লোকৰ ভূমি ক্ৰয়ৰ দখলক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনা কলিয়াবৰ ৰাজহ চক্ৰৰ অন্তৰ্গত দাৰবাগৰি মৌজাৰ হাৰমতিত সংঘটিত হৈছে এই ঘটনাটো অভিযোগ অনুসৰি এটা বিশেষ সম্প্ৰদায়ৰ লোকে আদিবাসী সম্প্ৰদায়ৰ উপাসনাস্থলী 1 নং হাৰমতি গ্ৰাম থানাৰ ভূমি দখল কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰিছে গাঁও প্ৰধানৰ সহযোগত নবী হুছেইন নামৰ লোকজনে মাটি দখলৰ চেষ্টা চলোৱাৰ ভয়ংকৰ অভিযোগ এই সকল লোকৰ হাৰমতি গ্ৰাম থানাৰ 1 বিঘা 3 কঠা 3 লেছা খেৰাজি পট্টাৰ মাটি দখলৰ চেষ্টা চলোৱাৰ ভয়ংকৰ অভিযোগ গ্ৰাম থানাৰ মাটিৰ ৰক্ষাৰ বাবে মাৰবান্দি থিয় দিছে স্থানীয় আদিবাসী লোক মাটিৰ গৰাকী আৰু চাহ জনজাতি ছাত্ৰ সন্থা প্ৰায় 6-5টা দশক ধৰি স্থানীয় আদিবাসী ৰাইজে উপাসনাস্থলী হিচাপে ব্যৱহাৰ কৰি আহিছে এই ভূমিখিনি যুদ্ধ কৰি তেজ দি হলো বিশেষ সম্প্ৰদায়ৰ লোকৰ পৰা 1 নং হাৰমাটি গ্ৰাম থানাৰ ভূমি ৰক্ষাৰ পণ লৈছে আদিবাসী লোকসকলে আৰু হি যে অকমান কথা কব হৈ যাব মিয়া ফলে বেছি কথা কয় হি আমাৰ ফলে থাকিব না মিয়া ফলে থাকিব লাগে এই মসজিদত গৈ পূজা কৰিব লাগে নেকি না এইটো পূজা কৰিব যদি যাও 3 দিন 4 দিন লাগিব আর মিয়া মানুষ যাব এদিনতে হৈ যাব এত টাকা দিয়ে আর আমি টাকা নি দিও আমার পৰা কোন টাকা পায় 50 টাকা পায় তার পৰা 1000 টাকা পায় এখন আমাৰ মন্দিৰ এই মন্দিৰৰ মাটি এছাম মানুহে নবী হুছেইন নামৰ এজন ব্যক্তিয়ে ধন বল কৌশলেৰে এই মাটিখন তেওঁ ক্ৰয় কৰিব বিচাৰিছে আৰু যেটো আমি কেতিয়াও হ'ব নিদিও যেহেতুকে এখন আমাৰ মন্দিৰ হয় এই মন্দিৰৰ মাটি আমি কেতিয়াও লুণ্ঠন কৰিবলৈ নিদিও এটা শহৰ নহয় গাঁৱত মাটি ললে সবে গম পায় না বছৰ বছৰ আমি কিয় গম নাপাও লবিছনে কি ধকা কৰি মাটি লৈছে আমি মন্দিৰৰ মাটি নিদু আমি কোনো পয়সা নিদু হ'ব পাৰে আমাৰ জান গুচি যাব এই মন্দিৰৰ কাৰণে কিন্তু আমি নিদু ইয়া পূৰ্ব যুগৰ মন্দিৰ হয় এই কেলা এনেকে কৰে আৰু আমাৰ গাঁওবুঢ়া দা কিয় নাহে আমি মিটিং দিলে গাঁওবুঢ়া দা নাহে কিয় নাহে
মানকাছৰ অসম মেঘালয় সীমান্তত এক উত্তপ্ত পৰিস্থিতি অসমৰ যুৱকক বলপূৰ্বকভাৱে প্ৰহাৰ কৰিলে মেঘালয়ৰ এনজিঅ'ৰ একাংশ সদস্যই পথ কাটি যাতায়াত বন্ধ কৰাৰ চেষ্টা মেঘালয়ৰ গাৰু এনজিঅ'ৰ ঠাকুৰ থানবাৰীৰ চামাই বিলত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনাটো এনজিঅ'টোৰ 10-12 জনীয়া দলে পথ কটাৰ ভয়ংকৰ অভিযোগ এস্কেভেটৰ লগাই ৰাইজে যাতায়াত কৰা পথ কাটিলে এই এনজিঅ'টোৱে ঘটনাৰ পাছতেই অঞ্চলটোত সৃষ্টি হ'ল তীব্ৰ উত্তেজনাৰ অসমৰ এজন যুৱকে পথ কটাক লৈ প্ৰশ্ন উত্থাপন কৰিছিল তাৰ পাছতেই যুৱকজনক উপৰ্যুপৰি প্ৰহাৰ কৰিলে মেঘালয়ৰ লোকসকলে আৰক্ষীয়ে যুৱকজনক উদ্ধাৰ কৰি চিকিৎসাৰ ব্যৱস্থা কৰিছে আর একটা জিসিপি নিয়ে আসিয়ে এই রাস্তাটা ভাঙতে ধরছিল তা আমাকে একজন পাবলিক আসছিল আর কি জানু নাম উনি আসি পুশ করছে আর কি বলে এই রাস্তাটা এখন ভাঙিও না এই মেম্বার প্রেসিডেন্ট গুলো আসলে ভাঙিও আর কি তার মধ্যে যেসু চ্যাংরা একটা থাপ্পড় মারছে মারার পরে মুখ দিয়ে রক্ত পড়ছে রক্ত পড়ার পরে আমার চ্যাংরা গুলো দণ্ডিত নিয়ে যাও রক্তটা ধুছি এই জায়গার মধ্যে পরে মেঘালয় পুলিশও আসিল মেঘালয় পুলিশ থাকার পরে অবশ্যই আরো বাড়লো বাড়ার পরে পরে মেঘালয় পুলিশ জালুক নিয়ে গেল পুলিশের সামনেই করছে পুলিশের সামনে করছে পুলিশ কিছু করলো না পুলিশ কিছু করে নাই মেঘালয় পুলিশ হ্যাঁ বাতৰিত এতিয়ালৈ ইমানেই ধন্যবাদ